আজিৰ পৰা 4 বছৰ আগত 2020 চনত মই মোৰ এই চেনেলটোত এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টি প্ৰায় 6000 মানুহে চাইছিল আৰু সেই ভিডিঅ'টিৰে বিষয়বস্তুটো আজি 4 বছৰৰ পিছত পুনৰ আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ কাৰণ সেই বিষয়টোৰ ওপৰত বা সেই বিষয়টোৰ প্ৰাসংগিকতা ৰিলেভেন্স এতিয়াও আছে ভৱিষ্যতে থাকিব বা সদায় থাকিব গতিকে সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু যিসকলে ফেসবুকত চাই আছে তেওঁলোককো ফেসবুক পেজলৈ ওয়েলকাম জনাইছো আশা কৰিছো আজিৰ ভিডিঅ'টো শেষলৈকে চাব কাৰণ এই বিষয়টো আমাৰ সকলোৰ লগত জড়িত প্ৰতিটো ফ্যামিলিৰ লগত জড়িত বা যিসকল আমাৰ স্টুডেন্টস আছে বা যিসকলে পঢ়াশুনা কমপ্লিট কৰিছে ডিগ্ৰী কমপ্লিট কৰিছে মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে বা যিকোনো টেকনিক্যাল কোর্স কমপ্লিট কৰিছে সকলোৰে কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ গতিকে সকলোকে চাব আৰু শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি দিব তো আজিৰ বিষয়টো হৈছে যে চাকৰি কেনেকৈ পাব যেহেতু আমাৰ বেছিভাগ ল'ৰা ছোৱালীয়ে নিজৰ পঢ়াশুনাখিনি শেষ কৰাৰ পিছত তেওঁলোকৰ এটাই এম থাকে যে চাকৰি এটা লাগে তে চাকৰি বুলি কতে মই ইয়াতে আমাৰ বিভিন্ন খণ্ডৰ প্ৰাইভেট খণ্ডৰ চাকৰি বা ব্যক্তিগত খণ্ডৰ যিবিলাক সৰু সৰু অফিস হক ডাঙৰ কি দোকান বিলাক হক তেনেকুৱা ধৰণৰ চাকৰিৰ কথা কোৱা নাই মই কৈছো জাস্ট সৰকাৰি বা সৰকাৰি লাইনৰ যিখিনি চাকৰি আৰু সাধাৰণতে আমাৰ বেছিভাগ ল'ৰা ছোৱালী সৰকাৰি চাকৰি বিচাৰে আৰু হেতু কথা আমি এৰি যেতিয়া আমাৰ কেনেদৰ সংখ্যা দেখা পাইছো হেতু চালে আমি গম পাই যাও কিন্তু চাকৰি কেনেকৈ পাব তাৰ ওপৰত আজি আমি কথা পাতিম আৰু চাকৰি কেনেকৈ পাব বা চাকৰি পোৱাৰ প্ৰথমটো ষ্টেপ হৈছে জব এলাৰ্ট আপুনি চাকৰিৰ খবৰ ৰাখিব লাগিব জব এলাৰ্ট লব লাগিব আৰু হেতু কেনেকৈ লব আজিকালি তো ইউটিউব আছে সোশ্যাল মিডিয়া আছে বিভিন্ন ধৰণৰ তাতে আমি চাকৰিৰ খবৰবিলাক পাও আৰু তাৰ লগতে নিউজ পেপাৰ আৰু নিউজ পেপাৰ বুলি কতে আমাৰ অসমৰ যিবিলাক চাকৰি ওলাই আমাৰ অসম চৰকাৰে হওক বা আমাৰ অসমত থকা বিভিন্ন চৰকাৰি প্ৰতিষ্ঠানৰ বা কিছুমান ৰেপিউটেড প্ৰাইভেট প্ৰতিষ্ঠানৰ চাকৰিৰ খবৰবিলাক ওলাই আসাম ট্ৰিবিউন পেপাৰত আৰু মই ভাবো আমাৰ যিসকল ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰে বা চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই তেওঁলোকে আসাম ট্ৰিবিউন পেপাৰখন লোৱাটো দৰকাৰী তাৰ পিছত যদি আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ খবৰ বিচাৰে তেতিয়াহলে এখন নিউজ পেপাৰ আছে এমপ্লয়মেন্ট নিউজ বুলি যিখন ভাৰত চৰকাৰে প্ৰকাশ কৰে আৰু সেইখন সপ্তাহে সপ্তাহে ওলাই আৰু সেইখনো তাতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিবিলাক চাকৰি খবৰ তাত আছে সেইবিলাক সেইখন পেপাৰত ওলাই তো ফাৰ্স্ট ষ্টেপটো হৈছে জব এলাৰ্ট আৰু জব এলাৰ্টটো কিয় দৰকাৰী কাৰণ আপুনি গম নাপায় যে আপোনাৰ শিক্ষাগত অৰ্হতা অনুযায়ী এডুকেশনাল কোৱালিফিকেশন অনুযায়ী আপোনাৰ কোন কোন ডিপাৰ্টমেন্টত আপুনি এপ্লাই কৰিব পাৰে বা কোন কেটা ভ্যাকেন্সিজ আপোনাৰ কাৰণে হয় যেতিয়া জব এলাৰ্টটো আপুনি পাই থাকিব লৈ থাকিব চাকৰি খবৰ লৈ থাকিব তেতিয়া আপুনি গম পাব যে মোৰ এডুকেশনাল কোৱালিফিকেশন অনুযায়ী এটা চাকৰি ওলাইছে ইয়াত মই এপ্লাই কৰিম তো ফাৰ্স্ট ষ্টেপটো হৈছে জব এলাৰ্ট সেকেন্ড ষ্টেপটো হৈছে ট্ৰাই অল যিবিলাক চাকৰিত আপোনাৰ কোৱালিফিকেশন মিলে আপুনি তাত সকলোতে এপ্লাই কৰক মই এটো কোৱা নাই যে আপুনি 1000 টকা ভৰি পেলাই 500 টকা ভৰি পেলাই গোটে চাকৰিত এপ্লাই কৰক যত আপুনি এফৰ্ট কৰিব পাৰে কোনবাৰত 100 টকা ফিস থাকে কোনবাৰত 200 টকা ফিস থাকে বা কোনবাৰত ফিস না থাকে তো হেইবোৰ চাকৰিত আপুনি সকলোতে এপ্লাই কৰিব পাৰে তাৰ পিছত আৰু বিশেষকৈ আৰু এটা কথা লগতে কৈ থৈছো আমাৰ বিভিন্ন চাকৰিত যিবিলাক আমাৰ SC ST ক্যান্ডিডেটস আছে বা ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেটস থাকে বা আমাৰ মহিলাসকলৰ কাৰণে কিছুমান চাকৰিত ফিস না লাগে তো হেইবোৰ যত আপোনালোকৰ ফিসটো ৰেহাই আছে হেবিলাকতে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ পিছত মুঠতে সেকেন্ড ষ্টেপটো হৈছে ট্ৰাই অল সকলো চাকৰিতে এপ্লাই কৰক 3 নম্বৰটো হৈছে যে নো দা সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব হেই যেটো চাকৰি ওলাইছে তাত যেটো পৰীক্ষা হ'ব সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব সিলেবাসটো কি থাকিব ৰিটেন টেষ্টত কি কি কোৱেশ্চনছ আহিব নেগেটিভ মাৰ্কিং থাকিব নে নাই বা ৰিটেন টেষ্ট কোৱালিফাইং কৰাৰ পিছত নেক্সট ফেজটো কি হ'ব এই গোটেইখিনি সিলেকশন প্ৰসেসৰ ওপৰত আমি জানিব লাগিব তেতিয়া আমি হেইমতে প্ল্যান কৰিব পাৰিম তাৰ পিছত 4 নম্বৰ ষ্টেপটো হৈছে 100% প্ৰিপাৰেচন 100% আপোনাৰ টাৰ্গেটটো সদায় 100% প্ৰিপাৰেচন থাকিব লাগিব
যিকোনো এটা চাকৰি পৰীক্ষা যেতিয়া আপুনি দিব আপুনি এইটো নিশ্চিত হ'ব লাগিব যে সিলেবাছত যিখিনি আছে সেইখিনি মই গোটেইখিনি চাইছো বা পঢ়িছো বা টাচ কৰিছো বা সিলেকশন প্ৰসেছত যি বস্তু আছে সেই গোটেইখিনি মই জানো বা গোটেইখিনিৰ ওপৰত আমি গোটেইখিনি নাজানিলেও গোটেইখিনিৰ ওপৰত মোৰ এটা আইডিয়া আছে বা মই গম পাও তাতে ক'ত কি আহিব বা কেনেকৈ কি হ'ব তো 4 নম্বৰ ষ্টেপটো হৈছে 100% প্ৰিপাৰেচন মানে প্ৰিপাৰেচন কৰোতে আমি যিমান পাৰি হিমান যিবিলাক আমাৰ ইস্যু থাকে নেগেটিভ পইণ্টছ থাকে সেইবোৰ আমি এভয়েড কৰিব লাগে তাৰ পিছত 5 নম্বৰ আটাইতকৈ ইম্পৰ্টেন্ট ডোন্ট মিছ এক্সাম আপুনি চাকৰি এটা এপ্লাই কৰিলে এপ্লাই কৰাৰ পিছত আপুনি পৰীক্ষা দিব না যায় আমাৰ বহুত লৰা ছোৱালীৰ এনেকুৱা হয় আৰু মই যেতিয়া পৰীক্ষা ডিউটি কৰিব যাও কেতিয়াবা সানডে মই দেখা পাও ৰিসেন্টলি মই এটা এক্সাম্পল দিও আপোনালোকক আমাৰ যেটো আমাৰ এপিডিসিএল ৰ এটা চাকৰি পৰীক্ষা হৈছিল ৰিসেন্টলি তাতে এটা ৰুমত যত নেকি 24 ষ্টুডেন্টস বহে তাতে 5-6 জন মানে কেন্ডিডেট আছে বাকি কেন্ডিডেটবিলাক নাহে সকলো পৰীক্ষাতে দেখা পাইছো বহুত ষ্টুডেন্ট এবসেন্ট থাকে তো যদি তোমালোকৰ পৰীক্ষা দিব মন নাই বা তোমালোকৰ এই জবটোৰ প্ৰতি ইন্টাৰেষ্ট নাই তেতিয়ালে নিজৰ টাইম ওয়েষ্ট কৰি পেলাই ইন্টাৰনেট দোকানত গৈ পেলাই পইচা দি পেলাই কেলে অনলাইন কৰিব লাগে গতিকে মই ভাবো তেনেকুৱা ধৰণৰ হেবিটবোৰ এক্সাম নিদিয়া হেবিটবোৰ আমি বাদ দিব লাগিব কাৰণ কিয় প্ৰতিটো এক্সামত আমি সাকসেসফুল হ'ব নোৱাৰিলো প্ৰতিটো এক্সামত কিবা ন কিবা এটা শিকো যিখিনি কোৱেশ্চনছ আহে সেই কোৱেশ্চনখিনিৰ পৰা আমি যথেষ্টখিনি শিকো বা আমি যিমানখিনি তাত কোৱেশ্চন আহে গোটেইখিনি টাইমত কৰিব পাৰিলো নাই বা যদি টাইমত পাৰা নাই নেক্সট পৰীক্ষাত আমি কেনেকৈ টাইমটো মেকআপ কৰিম বা কোনখিনি পইণ্টত আমাৰ টাইমটো বেছি গ'ল তো এই গোটেইখিনি আমি তেতিয়া গম পাম গতিকে মই ভাবো ডোন্ট মিছ দা এক্সাম অৰ্থাৎ পৰীক্ষা যাতে আমি মিছ নকৰো এটো হৈছে 5 নম্বৰ ষ্টেপ আৰু মই ভাবো এইকিটা ষ্টেপ যদি যিকোনো চাকৰি বিচৰা ল'ৰা ছোৱালীয়ে চাকৰি বিচৰা কেন্ডিডেটে যদি এইকিটা মানি চলে তেতিয়াহলে তেওঁলোকে নিশ্চয় ইন ফিউচাৰ চাকৰি এটা পাব বা চাকৰিৰ কৰাৰ যেটো এটা মানে ইচ্ছা হেতু পূৰণ হ'ব গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা পাতিলো নেক্সট ভিডিঅ'ত ইয়াৰ লগত জড়িত আৰু এটা বিষয় কথা পাতিম পুনৰ লগ পাম থ্যাংক ইউ